ফেৰীঘাট আছে, সেইটো যদি নেমানে কি হ'ব? তাত দলং নাই নেকি? নদী এখন আছে, সেইটো যদি নেমানে গাড়ীখন গৈ থাকে, সি চিধা তললৈ গুচি যাব, নহয় জানো? আৰু মানুহটো ওপৰলৈ গুচি যাব। গতিকে তাত এই প্ৰথম নিচিনা যিটো মেণ্ডেটৰী সেইটো যিখিনি লিখা থাকে নেমানিলে ফাইন ভৰিব, ছেকেণ্ড নেমানিলে কিন্তু ফাইন ভৰিবলৈ নাই, সেইটো ওপৰলৈ গুচি যাব। তো আমি এইবিলাক ডিটেইলছ আমি নাযাওঁ, আপোনালোকে ইণ্টাৰনেটত চব চাই ল'ব পাৰিব। এইবিলাকে কিছুমান চিন থাকে, মাত্ৰ দুই এটা আমি চাম। কোনোবাই ক'ব নেকি কি বুজি পাওঁ? ক'লে মই এইটো ক'বনে কোনোবাই? এইফালে ক'বনে কোনোবাই? অভাৰটেক ল'ৰাবিলাকে জানিব লাগে, ছোৱালীবিলাকে আগতে স্কুটি দিছেহে। ত' এনেকৈ বহুত আছে, আমি গোটেইখিনি নাযাওঁ। এইটো কোনোবাই ক'ব নেকি ল'ৰা ফালৰ পৰা? ঠিক আছে, মই কৈ দিছোঁ। স্পীড লিমিট তাৰমানে 50তকৈ ওপৰত যাব লাগে নে নালাগে? নালাগে। লিমিট ইজ মেক্সিমাম লিমিট ইজ 60। এইটো এইটো কিমান ওলাই দিব? এইটো হৰ্ণ দিব লাগিব নালাগে? চবেই জানে মই কৈছোঁ আজিকালি ইণ্টাৰনেটতো গতিকে মই এইখিনি এৰি নতুন আইন তেওঁলোকে ক'ব বিচাৰিছোঁ। তাৰ আগতে কৈছোঁ যে আমি আমাৰ যিটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে যিটো কাম কৰে তিনিটা ওপৰত, এটা হ'ল ইঞ্জিনিয়াৰিং, অৰ্থাৎ ৰাস্তাটো কেনেকৈ বনাব লাগে, কেনেকৈ মেইনটেইন কৰিব লাগে। দ্বিতীয়টো হ'ল এনফৰ্চমেণ্ট, বিভিন্ন পথ ৰক্ষাৰ যিটো নিয়মাৱলী আছে কেনেকৈ মানিব লাগে। তৃতীয়টো হ'ল এডুকেশ্যন, যিটো আমি আজি আহিছোঁ ট্ৰেফিক এডুকেশ্যন বা পথ সুৰক্ষা বজাই ৰখাৰ কাৰণে। ট্ৰেফিক এডুকেশ্যন আজিৰ যুগত আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে। আপোনালোকে কৈ গৈছে যে প্ৰায় 1.5 লাখ মানুহ প্ৰতি বছৰে ভাৰতবৰ্ষত মৃত্যুমুখত পৰে অকল এক্সিডেণ্টত। প্ৰায় 4.5 লাখ মানুহ পংগু হয়। ধেমালি কথা নহয়, কোনো বেমাৰত কিমান মানুহ নহয়, কোনো মহামাৰীত কৰোণাতে ইমান মানুহ নহয়, যিমান মানুহ এক্সিডেণ্ট হৈ পৰে। গতিকে এটা খুব চিৰিয়াছ মেটাৰ। আৰু আমি সাধাৰণতে দেখা এক্সিডেণ্টৰ কেইটামান কাৰণ আমি আলোচনা কৰিব বিচাৰিছোঁ। তাৰ ভিতৰত মই প্ৰথম দিছোঁ ড্ৰাংকেন ড্ৰাইভিং। এইটো আটাইতকৈ বেছি এক্সিডেণ্ট হয় ড্ৰাংকেন ড্ৰাইভিঙৰ ওপৰত, আৰু ৰাছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিং। যদি খুব বেয়াকৈ চলাই আপোনালোকে দেখিছে যেনেকৈ ল'ৰাবিলাকে চলাই একদম এনেকৈ চলাই নচলাই ফোনত নচলাই নেকি? গুৱাহাটীত বেছিকৈ চলে। তাৰপিছত ড্ৰাইভিং অভাৰলোডেড ভেহিকেল, অভাৰলোড মানে অকল বাছ বা ট্ৰাকেই নহয়, বাইকখনতো যদি 3টা গৈছে সেইটো হৈছে অভাৰলোড, সেইটো এটা কাৰণ। তাৰপিছত এটা কাৰণ ড্ৰাইভিং বাই জুভেনাইল, সৰু ল'ৰাই চলায়। আমবোৰ আগৰ কথা এনেকৈ কৰি দিছিলে, সৰু ল'ৰা বাইক দিয়াৰ কাৰণে কি অৱস্থা হৈছে, সেইটো এটা কাৰণ। আৰু এটা কাৰণ আছে আনঅথৰাইজ ড্ৰাইভিং। কোনোবাৰ লাইচেন্স নাই, হি ইজ নট অথৰাইজ,
চলাব নাজানে, যিবিলাক সংস্থাপন কৰে তেনেকুৱা এইটো এটা কাৰণ। তাৰ পৰা হয় মোবাইল ফোন ইউজ কৰি লয়। কেনেকৈ ইউজ কৰি লয় ল'ব লাগে, এয়া এনেকৈ চলাই নে ছোৱালীবিলাকে স্কুটি নচলায়, ল'ৰাবিলাকে। আৰু এটা হৈছে ড্ৰাইভিং আনঅল্টাৰ্ড হৈ গ'ল। মোৰ আগৰ লগ এজনে কৈ গৈছিল, কি কৰে ল'ৰাবিলাকে বাইকখন কিনিয়ে চাইলেঞ্চাৰটো খুলি দিয়ে, হেডলাইট কৰি লয়, কিবা এটা বান লগাই লয় খুব শীঘ্ৰ হ'বৰ কাৰণে। চ' অপাৰেশ্যন কৰি চলোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হয়। তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট, অভাৰ স্পীড। অভাৰ স্পীড তেওঁলোকে ৰাস্তাত সকলোৱে দেখিব লিখা থাকে স্পীড থ্ৰিলছ বাট কিলছ, অৰ্থাৎ বেছি স্পীডত গ'লে ফুটি লাগে কিন্তু এইটো এটা কাৰণ। চ' এইকেইটা আমি সাধাৰণতে স্পীডৰ কাৰণ বুলি এতিয়া আমি আহিছোঁ নতুন এক যিখন কওঁ সকলোৱে জানে, আমি অকণমান চুই যাওঁ। এই আইনখনে নতুন যিখন যান-বাহন আইন হ'ল, সেই আইনখনে তিনিটা বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। প্ৰথমটো হ'ল ৰোড ছেফটি। প্ৰথম গুৰুত্ব হৈছে ৰোড ছেফটি, দ্বিতীয়তে এনভাইৰনমেণ্ট বা পৰিৱেশটো, আৰু তৃতীয়তে হৈছে কি ছ'চিয়েল ট্ৰেংকুইলিটি। তো আমি প্ৰথম কথাটো কৈছোঁ যে ৰোড ছেফটি পথ সুৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছে। সেইটো কাৰণে কি কৰিছে, কিছুমান নিয়ম বা কিছুমান নতুন আইন কৰি দিছে যিবিলাকে ষ্ট্ৰিক্ট বেছি হৈছে। আগতে 18 বছৰ তলৰ ল'ৰা এটাই যে বাইকখন চলাই ফাইন হ'লে 2000 টকা হ'ল, 1000 টকা। এতিয়া এইটো কিমান দিছে ফাইন? ফাইনখিনি ক'ব বিচাৰিছোঁ, সেইখিনি মই দিছোঁ এনহেঞ্চ ফাইন পেনাল্টি। ড্ৰাইভিং বাই জুভেনাইল, যদি কাৰোবাৰ হেৰি আছে আপুনি মোবাইল নোট কৰি থ'ব পাৰে, 25,000 টকা ফাইন, 25,000। এইটো কিন্তু গাত লাগি যাব। কিছুমান মটৰ চাইকেলৰ লগে সিমান নহয়। ড্ৰাংক এণ্ড ড্ৰাইভিং কৰিলে 10,000। উইদাউট পলিউশ্যন চাৰ্টিফিকেট, মই কৈছোঁ যে পৰিৱেশৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে, 10,000। উইদাউট হেলমেট 1,000, বা উইদাউট চিট বেল্ট 1,000, ইউজিং মোবাইল 5,000। তেনেকৈ আনঅথৰাইজড অভাৰঅল ইনকাম আছে 20,000 প্লাছ এডিশ্যনেল 2,000 কম। আৰু এইখন নতুন আইনত আৰু এটা কাম কৰিলে কি, আনঅথৰাইজড অল্টাৰেশ্যন যদি হয় গাড়ী, যদি সেইটো কোনোবাই ব্যক্তিয়ে কৰে, তেতিয়া এইটো হ'ল 5,000 যদি কোনোবা ব্যক্তিয়ে কৰে। কিন্তু কোনোবা যদি ডিলাৰ তেনেকুৱা ডিলাৰে যদি কৰে, সেই ডিলাৰ যদি ধৰা পৰে, ফাইনটো কিমান হ'ব? 1 লাখ টকা। এইটো আগতে এইবিলাক নাছিল। এইবিলাক কৰাৰ কথা হৈছে যে প্ৰথম কথা হ'ল পথ সুৰক্ষাটো সুনিশ্চিত কৰিব, দ্বিতীয় কথাটো হ'ল এনভাইৰনমেণ্ট আৰু ছ'চিয়েল ট্ৰেংকুইলিটি, এই দুইটা। এতিয়া আমাৰ কিমান ছাত্ৰৰ বা ছাত্ৰীৰ স্কুটি বা বাইক আছে, অকণমান যদি বেয়াকৈ হাত দাঙি দিওঁ, চাৰ্জাৰ আছে, বাহিৰত কিন্তু বহুত আছে স্কুটি মটৰচাইকেল। আৰু নাই নেকি? কাৰো স্কুটি নাই? আছে, কিন্তু লাহে লাহে বুজি কাৰো নাই দেই। আচ্ছা, ঠিক নহওক, স্কুটি আছে, বাইক আছে, আজি নাইবা কালিতো কিনিব, হয় নহয়? তেতিয়া কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে লাইচেন্সৰ কাৰণে? আমাৰ প্ৰেজেণ্ট ডিডিঅ' ছাৰ আহিছে, তেখেতেও ক'ব
মই চিন্তা কৰিছোঁ যিটো ৱেবছাইট পৰিবহন.gov.in এইটো খুলি ল'লে আজিকালি ল'ৰা ছোৱালীয়ে নিজে গম পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে। আৰু ঘৰতে বহি আগৰ দিনা অলপ ধৰি লাইচেঞ্চ লোৱা দিন গ'ল, এতিয়া ঘৰতে বহি ফৰ্ম ফিল আপ কৰি অনলাইন এপ্লাই কৰিব পাৰে। ইউ কেন পে দ্য ফিজ অলছ' অনলাইন। মাত্ৰ টেক্সট দিব যাব লাগে, মাত্ৰ স্লট বুকিং কৰি এটা লৈ এটা টেক্সট দিব লাগে। তো এইটো হ'ল লাইচেঞ্চ এপ্লাই কৰাৰ কাৰণে ৱেবছাইট। আৰু ইয়াৰ কাৰণে উইদাউট ইয়েৰ এবভ 16 years হ'ব লাগিব, আৰু যদি উইথ ইয়েৰ হয় এবভ 18 years হ'ব লাগিব। আৰু বাকী যাৱতীয় ডকুমেণ্টছ লাগিব, সেইখিনি ধৰক এড্ৰেছ প্ৰুফ লাগিব, মেডিকেল চাৰ্টিফিকেট লাগিব, সেইখিনি লৈ অনলাইন স্কেন কৰি আপলোড কৰি দিব লাগিব। আৰু এটা কথা মই কৈ আছোঁ, সেইখিনি বহুতৰ ঘৰত গাড়ী যিহেতু আছে, এইটো মেছেজ পাইছে যে কোনোৱে ফাষ্টেগ পাইছেনে? কোনেও পোৱা নাই? ফাষ্টেগ বুলি শব্দটো তোমাৰ পোৱাই নাই নেকি? পাইছে? কি হয় বাৰু? ফাষ্টেগ কোনোবাই দেখিছা নে বাৰু? কোনেও দেখা নাই? যি নহওক এইটো আইনমতে মেণ্ডেটৰী কৰা হ'ল। এতিয়াৰ পৰা যদি গাড়ীত ফাষ্টেগটো নলগায়, বাইকত নহয় দেই, প্ৰত্যেক দিনাই 20জনকৈ লোকৰ মানে লোকৰ মৃত্যু হয়। মানে ল'ৰা ছোৱালীৰ মৃত্যুৰ সংখ্যা তাৰমানে ইমান বেছি যে তেওঁলোকে তাৰমানে বিশেষকৈ 14 বছৰ তলৰ 20 ডেইলি। এইটো এটা বৰ ডাঙৰ যিটো এটা কথা হৈ পৰিছে, এইটো এটা কথা। আৰু টু হুইলাৰৰ যিটো মানে দুচকীয়া বাহনৰ যিটো এইটো মানে 25% কিন্তু দুচকীয়া বাহনৰ মানে এটা হেৰিটো বেছি। আৰু তাৰ ভিতৰত আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি কেইটামান কথা কিয় আমি কৰিব লাগে। এইটো এনেই কৈ থকা মানে শুনি থকা কথা যদিও এটা কথা কিন্তু মই ক'ব বিচাৰিছোঁ, এই যে ভাৰতবৰ্ষখন এনেকুৱা এটা দেশ হৈ পৰিছে যে গোটেই পৃথিৱীৰ ভিতৰত যিটো WHO এটা সমীক্ষা আছে, সেই সমীক্ষাটোৰ মতে মুঠ 20খন দেশৰ ভিতৰত আটাইতকৈ বেছি পথ দুৰ্ঘটনা সংঘটিত হোৱা দেশৰ ভিতৰত ভাৰতো অন্যতম এখন দেশ। সেইটো এটা মই তথ্য আপোনালোকক দিছোঁ। আৰু এটা হৈছে কি যে এই যে চিট বেল্টটো যে আমি বান্ধিব লাগে, গাড়ী যেতিয়া আমি উঠোঁ বা চলাবলৈ আমি যেতিয়া বহোঁ, চিট বেল্টটো আমি বান্ধিলে এটাই কথা যে গাড়ীৰ এটা প্ৰথম তেওঁলোকৰ এটা মানে সুৰক্ষা হৈছে কি যে ব্ৰেকটো দিছে। আমি ব্ৰেকটো মাৰিলে প্ৰথমতে গাড়ীখনত সুৰক্ষা পাব পাৰোঁ। কিবা যদি সন্মুখত আহিছে ব্ৰেকটো মৰাৰ লগে লগে আমাৰ ৰৈ যাব। আৰু দ্বিতীয় সুৰক্ষাটো আজিকালি কিন্তু আৰু এটা দিছে, তেওঁলোকে প্ৰচণ্ড বেগত যদি আমি গৈ থাকোঁ তেতিয়া কি হয়, আজিকালি তেওঁলোকৰ এটা প্ৰতিখন গাড়ী কোম্পানীয়ে দিছে কি যে এটা এয়াৰ বেগ এটা ওলায়। সেই এয়াৰ বেগটোৱে কি হয়, এনেকৈ ধৰি ৰাখে মানুহজনক গৈ খুন্দা মৰাৰ পৰা বচিবৰ কাৰণে। আৰু এটা আমাৰ ফালৰ পৰা এটা আমি নিজে সেইটো কৰিব লাগে, সেইটো হৈছে চিট বেল্ট। চিট বেল্টটো বান্ধি লোৱাৰ লগে লগে যেতিয়া প্ৰচণ্ড জোৰকৈ খুন্দাটো মাৰিব, তেতিয়া এজন চালকে তেতিয়া মূল খুন্দাটো গৈ সন্মুখৰ কিন্তু গ্লাছখনত মাৰিব। আৰু সন্মুখৰ গ্লাছখন কিন্তু যথেষ্ট টান, এখন উঠাৰ মাৰি কিন্তু ফটকে ভাঙিব নোৱাৰে, ইমান টান গ্লাছ এখন। কিন্তু যেতিয়া প্ৰচণ্ড বেগত গৈ ওপৰত খুন্দা মাৰিব, তেতিয়া কিন্তু মূৰটোৱে গৈ কিন্তু ভাঙি দিয়ে। আৰু তেতিয়া কিন্তু সেই আৰু যিজনে চালক তেওঁ যিটো বাচাৰ সম্ভাৱনা কিন্তু 30% মানে নাথাকে। গতিকে সেইটো কাৰণে আমি কিন্তু চিট বেল্টটো আমাৰ বান্ধি লোৱা আমাৰ প্ৰয়োজন আছে। আৰু দ্বিতীয়তে হেলমেটৰ যিটো কথা,
হেলমেটটো আচলতে আমাৰ পুলিচৰ কাৰণে হেলমেট কিনি একো লাভ নাই, তেওঁলোকৰ পৰা টকাটো নাখাব এনেকুৱা ধৰণৰ অৰ্থত আমাৰ আচলতে আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী মানে আমাৰ মানে নৱপ্ৰজন্মৰ আমাৰ সকলৰ কাৰণে কৈছোঁ, তেওঁলোকে অকল ভাবে কি যে পইচাটোৰ কাৰণে বাচিব লাগে। কিন্তু আজিকালি পইচাও ভয় নকৰে, প্ৰত্যেকৰ হাততে আছে, দি দিয়ে যিমান লাগে সেইটোও হৈছে, কিন্তু সেইটো আচলতে কৰাটো উচিত নহয়। আমি যদি হেলমেট পিন্ধো মুঠতে ISI মাৰ্ক থকা সম্পূৰ্ণ থকা হেলমেটটো পিন্ধা উচিত, কাৰণ হেলমেটটোৰ পিন্ধি থাকিলেহে মূৰটো বাচিব। বেলেগবোৰ ভাঙিলে আমি মেৰামতি কৰি ল'ব পাৰিম, আমাৰ কোনো অসুবিধা নাই, আৰু কিবা ভাঙিলে আমি ঠিক কৰি ল'ব পাৰিম, কিন্তু মূৰটো যদি আমাৰ যায় তেতিয়াহ'লে কিন্তু আশা নাই। আৰু এনেকুৱা হৈ যায় কি যে তেওঁ নিশ্চয় কিবা এটা কিন্তু কমি হৈ যাব। হয়তো তেওঁ যদি আগতে গান গাব পাৰিছিল, মূৰটো যদি কিবা এটা বিৰোধ হৈ গ'ল তেওঁ গান গাব নোৱাৰা হৈ যাব। হয়তো কাণেৰে কম শুনিব পাৰে, চকুৰে কম দেখিব পাৰে, এনেকুৱা অনেক কিছু মানে আমাৰ উপসৰ্গ কিন্তু পৰৱৰ্তী সময়ত ৰৈ যাব। এইটো ৰৈ যোৱাটো কিন্তু আমি কোনেও বিচৰা উচিত নহয় বা আমি নিবিচাৰোঁ। গতিকে মই আৰু মাত্ৰ দুটা উদাহৰণ বা তিনিটা উদাহৰণ দি মই মোৰ বক্তব্য সামৰিম। মই আজি মোৰ ফালৰ পৰা যিখিনি ক'ব লগা আছে মই কৈ লৈছোঁ। সেইটো হৈছে কি যে আমি আৰু এটা কথা হৈছে আমি খোজ কাঢ়িবলৈ কিন্তু আমি নজনা হৈছোঁ। এতিয়া চব ছাত্ৰ ছাত্ৰীয়ে যে ইয়াত মানে বাইক লৈ আহে তেনেকুৱা কথা নহয়, কিন্তু খোজ কাঢ়িবলৈ নজনাৰ কাৰণেও কিন্তু এতিয়া আমাৰ বহু মানুহৰ কিন্তু মৃত্যু ঘটিছে। বিশেষকৈ আমাৰ চহৰবিলাকত এতিয়া দেখা গৈছে যে প্ৰত্যেকৰ কিন্তু যিটো ফুটপাথ, সেই ফুটপাথবিলাক কিন্তু ৰাজ্য চৰকাৰে কিন্তু বা চৰকাৰসমূহে কিন্তু বনাই দিয়া নাই। ফুটপাথবিলাক সদায় ওপৰ হ'ব লাগে, ৰাস্তাটো সদায় তলত থাকিব লাগে, কিন্তু সেই ফুটপাথবিলাকত সেই খোজ কাঢ়িলে মানুহ মানে এটা চিকিউৰ হৈ থাকে তেওঁলোকে। কিন্তু যদি সমানে খোজকাঢ়ি যায়, সেই খোজকাঢ়ি যোৱাৰ কাৰণে কি হয়, কেতিয়াবা এই টোপনি ক্ষতি কৰি অহা চালকে আহি মহতিয়াই বহু বৃদ্ধ মানুহক মৰ্ণিং ৱাক কৰা, যিখিনি আমি ৰাতিপুৱা যিখিনি আমাৰ মানুহে খোজকাঢ়ে নিজৰ স্বাস্থ্যৰ কাৰণে, স্বাস্থ্য ভাল কৰিবলৈ গৈ নিজৰ মৃত্যুত মাতি অনা ধৰণৰ এটা হৈছে। গতিকে আমি এটা কথা সকলোকে অনুৰোধ কৰিম যে খোজকাঢ়োতে যিটো আমাৰ বাওঁফালে সদায় খোজকাঢ়ি যাব লাগে, আৰু সদায় পাৰিলে ওপৰত খোজকাঢ়িব লাগে যিটো ফুটপাথ। আৰু বৃদ্ধ যিসকল হয় সকলোৱে আমি এটা কথা ক'ব লাগে, তেওঁলোকক পাৰিলে কাষৰ যিখন ফিল্ড আছে ফিল্ডতে তেওঁলোকে খোজ কাঢ়ক, ৰাস্তাত পাৰিলে কম খোজ কাঢ়ক। আৰু অধিকাংশ পথ দুৰ্ঘটনা আজিকালি ষ্টেট হাইৱেত অলপ বেছি সংঘটিত হৈছে, আৰু ইয়াৰ কাৰণো যথেষ্ট আছে, এইখিনি সম্পৰ্কত পাছত কোৱা হ'ব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে এই আজি বেছি দিন হোৱা নাই, 2019 চনৰ ফেব্ৰুৱাৰী মাহত চাবুৱাৰ পৰা ভাওনা কৰি কুতুহালৈ উভতাৰ পথত, শিৱসাগৰলৈ উভতাৰ পথত এই ৰঙালাও বজাৰৰ সন্মুখতে এটা মুখামুখি সংঘৰ্ষ হৈছিলে, এখন অম্নি ভান আৰু এখন বলেৰো চাইকেল। যিটো ঘটনা এটা মুখামুখি এটা সংঘৰ্ষ হৈছিলে, আৰু তাত 3জনৰ থিতাতে মৃত্যু হৈছিলে, আৰু বাকী 2জন ছোৱালীৰ কাৰণে ঘূণীয়া হ'ল। আৰু এইটো কাৰণটো আপোনালোকে জানেনে, গোটেই ৰাতিটো তেওঁলোকে ভাওনা কৰি টোপনি ক্ষতি কৰি চালকজনে গাড়ীখন চলাই আহিছিল, আৰু এটা সময়ত তেওঁ টোপনি আহিছিল। টোপনি অহাৰ কাৰণে তেওঁ এটা সময়ত মানে কি হ'ল, ঘটনাটো কিন্তু সংঘটিত কৰিলে, যাৰ কাৰণে তেওঁলোকৰ মৃত্যু ঘটিল। 2019 চনৰ ডিচেম্বৰ মাহ, 2019 নহয় 20 ডিচেম্বৰ মাহ বলেৰত ধেমাজিৰ পৰা বৰযাত্ৰীলৈ কুতুহালৈ ঘূৰি আহিছিলে। এইটো আপোনালোকে সকলোৱে এইটো স্পষ্ট হৈ আছে। একেবাৰে পুৱতি নিশা তেওঁলোকে তীব্ৰ বেগত আহিছিলে, আহি তেওঁলোকে লেফেট পথাৰৰ আমাৰ আৰক্ষী চকীৰ সন্মুখতে প্ৰায় বুলি ক'ব পাৰি, তাতে যিখন 18 চকীয়া এখন এৰিয়া, তাত য'ত JCB এখন উঠাই থোৱা আছিল, তাত আহি প্ৰচণ্ড খুন্দা মাৰিলে, আৰু তাত থকা গোটেইকেইজনেৰে মৃত্যু ঘটিল। আৰু ইয়াৰ কাৰণটো আপোনালোকে জানেনে, আৰক্ষী পোৱা তথ্য অনুসৰি আমি গম পালোঁ পাছত যে যিগৰাকী ড্ৰাইভাৰ গাড়ীখন চলাই আহিছিল তেওঁ কিন্তু মদ খাই আছিল। এতিয়া মদ খোৱাটো এটা দুৰ্ভাগ্যজনক কথা বুলি আমি কৈছোঁ যদিও, কিন্তু যিসকল সেই গাড়ীখন আহিছিল তেওঁলোকক আমি যদি এটা ভুল বুলি আমি ভাবোঁ। অৱশ্যে মৰাৰ কাৰণেতো আমি এতিয়া তেওঁলোকৰ দুখীয়া সাব্যস্ত কৰিব নোখোজোঁ, কিন্তু আমি যিসকলে এতিয়া বিয়ালৈ আমি বহুতে যাওঁ বৰযাত্ৰী হৈ, কিন্তু আমি সদায় এইটো কথা লক্ষ্য ৰখা উচিত যে এনেকৈ কেতিয়াও আমি আমাৰ ড্ৰাইভাৰজনক কিন্তু মদ খুৱাই লৈ আমি নিজে গাড়ীখনত নিজকে নিৰাপদ অনুভৱ কৰাটো উচিত কথা নহয়। এইটো কিন্তু কোনেও আমি কৰিবলৈ সুবিধা দিব নালাগে। আৰু অনেক এনেকুৱা ঘটনা ঘটিছে, যিখিনি ঘটনাই কিন্তু আমাৰ পথ দুৰ্ঘটনাৰ আমাৰ যিটো সূচকাংক এইটো বঢ়াই কিন্তু নি আছে। গতিকে এই কাহিনীও নহওক বুলি আমি ভাবোঁ। আৰু এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ মোৰ এটা উদাহৰণ এটা আছে যে ডিব্ৰুগড়ত এইটো বেছি দিনৰ নহয়,
2020 চনৰ এইটো জানুৱাৰী মাহৰ বৰ দুখ লগা এইটো এটা ঘটনা পাব্লিক হেল্থৰ এজন ইঞ্জিনিয়াৰ তেওঁ ৰিটায়াৰ কৰিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিব্ৰুগড়ৰ নাম মই নকওঁ তেওঁ ব্লেকমেইলিং কৰিলে প্ৰথম কেইদিনমান ক'লে কি যে মই ঘৰলৈ গুচি যাম মাক দেউতাকে যেনে তেনে এইটো প্ৰতিহত কৰিলে তই নাযাবি তোক কি লাগে আমি দিম তই চিন্তা কৰিব নালাগে তাৰপিছত তেওঁ ক'লে কি যে মোক এখন বাইক লাগিবই বাইক নিদিলে কিন্তু মই সেইটো যিটো ক'লে কিন্তু তথাপি তেওঁলোকে বহুতখিনি তেওঁলোকে বুজাবলৈ চেষ্টা কৰিলে যে বাইকখন এতিয়া ল'ব নালাগে তুমি 18 বছৰ হৈ লওক লাইচেঞ্চ কৰি হৈ লওক তাৰপিছত দিম কিন্তু তেওঁ নেমানিলে নেমানি কি কৰিলে এটা সময়ত ব্লেকমেইলিং কৰিলে কি মই ছুইচাইড কৰি দিম বুলি কোৱাৰ লগে লগে মাক দেউতাকৰ ওচৰত হয়তো চাগে তেওঁলোক অলপ মানে নোৱাৰিলেগৈ নোৱাৰাৰ কাৰণে এখন KTM বাইক কিনি দিয়াৰ পিছত তেওঁ 15 দিন চলাব নোৱাৰিলে 16 নম্বৰ দিনটোত তেওঁ কানৈ কলেজৰ ৰাম সিং গেট বুলি কয় তাত ডিভাইডাৰ আছে আমাৰ লোহাৰ ডিভাইডাৰ থাকে এনেকুৱা কাষত গাৰ্ড বুলি কয় ডিভাইডাৰ নহয় প্ৰচণ্ড বেগত ফলৰ পৰা আহি তেওঁ টাৰ্ণিংটো লওঁতে ইমান জোৰে তেওঁ আহিছিল টাৰ্ণিংটো লওঁতে কোনখন এনেকৈ গৈছিলে আমাৰ গাভৰু কথা দিল্লী ভাললৈ তেওঁ মূৰটো গৈ গাৰ্ডত খুন্দা মাৰি প্ৰায় 5-6 মিটাৰমান তেওঁ চুচৰ খাই গ'ল বাইকখনৰ সৈতে বাইকখনো বহুত ধ্বংস হ'ল আৰু তেওঁ প্ৰায় 17 দিন কমাত থাকিলে এই যে অলপ আগতে মনোৰঞ্জন হাজৰিকাই কমাত থাকিলে তেওঁ কোনো মাত বোল নাই কেৱল অকল উশাহ নিশাহ লৈ থাকিলে 18 নম্বৰ দিনটোত ভগৱানে তেওঁ হয়তো অকণমান মাক দেউতাকৰ কথা পাতিবলৈ সুবিধাটো দিলে 18 নম্বৰ দিনটোত কথা পাতিলে আৰু 19 নম্বৰ দিনটোত তেওঁ গুচি গ'ল তেওঁ লাইচেঞ্চো লোৱা নহ'ল বাইকখনো চলোৱা নহ'ল গতিকে এইটো হৈছে আমাৰ আজি নৱপ্ৰজন্মক মই এটা উদাহৰণ দিছোঁ এনেকুৱা অনেক উদাহৰণ হয়তো ওলাব মই গতিকে আমাৰ অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক বাইক লওক আপোনালোকে কিনিব একো নাই দেউতাসকলৰ নিৰ্দিষ্ট বয়সটো হেৰি কৰিব লাইচেঞ্চ পাব এইটো আমাৰ দ্বিতীয় ছাৰ আছে আজি তেখেতসকলে ক'ব এইখিনি কথা গতিকে মই আশা কৰিম যে আপোনালোকে এই কথাখিনিৰ ওপৰত গুৰুত্ব দিব আমি যাতে আমাৰ ডিব্ৰুগড় জিলাখনত আমাৰ কোনো ছাত্ৰ ছাত্ৰীয়ে কোনোদিনেই যাতে এটা পথ দুৰ্ঘটনা সংঘটিত নকৰে কোনো যাতে আমি কাকো হেৰুৱাব লগা নহওঁ এইখন সমাজত যাক আমি সপোন দেখি আছোঁ যাক লৈ আমি সেইসকল যাতে এজনো আমাৰ মানৱ সম্পদ আমাৰ নষ্ট নহয় এইখিনিকে মই কামনা কৰি মই সাময়িকভাৱে এইখিনি কথাখিনি ক'লোঁ আৰু মই এতিয়া আমাৰ যিহেতু আমাৰ এইটো সচল হৈছে গতিকে মই এতিয়া দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আৰু প্ৰজেক্টৰ জৰিয়তে আজি আমাৰ মাজত উপস্থিত থকা সদানন্দ গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ তেখেতৰ বক্তব্য স্থাপন কৰিবৰ কাৰণে ধন্যবাদ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় উপস্থিত বিশিষ্ট ব্যক্তিসকল মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ বিশেষকৈ আনন্দ হেবিট যিটো স্বেচ্ছাসেৱী সংগঠন তাৰ কাৰণে এটা সৌভাগ্যৰ দিন যিহেতু আমি ইতিমধ্যে ছেপ্টেম্বৰ 19 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা এই ধৰণে বিভিন্ন মহাবিদ্যালয় হাইস্কুল আদিলৈ গৈ যিমান পাৰোঁ আমি পথ সুৰক্ষা সম্পৰ্কে কিছু আভাস শ্বেয়াৰ কৰিছিলোঁ কৰি আহিছোঁ কৰি যাম আৰু এই আভাস মই এই কলেজৰ NS গ্ৰুপ সেইগুলোকে ধন্যবাদ জনাইছোঁ এইটো পদক্ষেপ কৰাৰ বাবে আমি ফলাফলটো অলপ পাছত চাম হাজৰিকালৈ কৈছে যে আমি অলপ বিভিন্ন চিহ্নৰ বিষয়ে আলোচনা কৰিম মই ভাবোঁ আজিকালি যিহেতু ইণ্টাৰনেটৰ যুগ এতিয়া কাৰোবাৰ আকৌ নতুনকৈ চিগনেল শিকাব নালাগে মোবাইলটো পিটিকিলে গোটেইখিনি পোৱা যায় কোনটো কি চিগনেল চাব জানে খালি
সেইখিনি জনাৰ মানসিকতাটো দৰকাৰ, সেইখিনি জনাৰ প্ৰয়োজনীয়তাটো বোধ কৰাটো দৰকাৰ। যিহেতু মোৰ আগৰ বক্তাসকলে খুব ধুনীয়াকৈ বহুত উদাহৰণ দি তেওঁলোকে একেবাৰে মৰ্মস্পৰ্শী ভাষণ দি গৈছে, গতিকে চবেই গম পাইছে এই বস্তুটো কিমান প্ৰয়োজন। মই এটা সৰু এক্সাম্পল এটা দি লৈছোঁ আমাৰ আগতে। এবাৰ স্কুললৈ যাওঁতে এজন ছাত্ৰৰ দেৰি হ'ল, অলপ পলম হ'ল। পলম হওঁতে ছাৰে সুধিলে কিয় দেৰি হ'ল, কি কয় ছাৰ আগদিনাখন বৰষুণ দিছিলে, গতিকে ৰাস্তাটো পিছল আছিলে, মই স্কুললৈ আহোঁতে দুখোজ দিব পাৰোঁ, একোজ পিছলৈ যাওঁ, তেনেকৈ সেই তেনেকৈ দেৰি হৈ গ'ল। ছাৰৰ খং উঠিলে, তথাপিতো গম পালে সি ফুকি মাৰিছে, বোলে ঠিক আছে অহাকালি পাৰিলে নহ'ব, পিছদিনাখনো পাই পাৰিব। ছাৰে সুধিলে কি হ'ল আজি, ছাৰ মই আজি একেবাৰে ঠিকমতে ভাত খাইছোঁ, ঠিকমতে আহিছোঁ, বৰষুণো দিয়া নাই, কিন্তু স্কুল পোৱাৰ আগতে দেখিলোঁ যে এখন বোৰ্ড আছে, তাত লিখা আছে আগত স্কুল আছে লাহে লাহে যাব। গতিকে এই যে বৰ্ডখন আমি সদায় কওঁ যে এই বৰ্ডখনেই হ'ল ট্ৰেফিক চাইন বৰ্ড, তাত কিছুমান কথা লিখা থাকে। আপোনালোকে মন কৰিব সেই বৰ্ডত যিবোৰ লিখা থাকে কেতিয়াবা ইংৰাজীত লিখা থাকে, কেতিয়াবা অসমীয়াত লিখা থাকে, কিন্তু সৰভাগ চিন থাকে, চিহ্ন থাকে, ট্ৰেফিক চাইন। আৰু সেই চাইন বৰ্ডবিলাক আমাৰ এইবোৰ তিনিটা আকাৰৰ থাকে। আকাৰ এটা হ'ল টোলগেটখন পাব, আপোনাৰ গাড়ীখন গৈ ঠিক টোলগেটত ৰখাই দিব, ওপৰৰ পৰা কেমেৰাই স্কেন কৰি ল'ব, আৰু আপুনি এই ফাৰ্ষ্ট বস্তুটো কিনি লৈছে 700 টকা দি, আপোনাৰ একাউণ্টত 700 টকা নহ'লেও 500 টকা 400 টকা জমা হৈ থাকে ফাৰ্ষ্ট একাউণ্টত। সেই টোলগেটটো পাৰ হ'বলৈ 80 টকা লয় চৰকাৰে বা 90 টকা লয়, সেই পইচাটো ইয়াৰ পৰা কাট খাই যাব। আৰু মোবাইলৰ নিচিনাকৈ প্ৰিপেইড মোবাইলৰ নিচিনা এখন ৰিচাৰ্জ কৰি দিব। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল এই বস্তুটো এতিয়া চৰকাৰে কম্পালচৰি কৰিছে, মেণ্ডেটৰী কৰিছে। যিহেতু এইটো নল'লে আপোনাৰ গাড়ীখন লৈ গ'লে ফাইন কৰিব। গতিকে এইটো মই সকলোৰে জ্ঞাতাৰ্থে ক'লোঁ যে গাড়ীখনত যাতে ফাষ্টেগটো লগায়। আৰু বক্তা আছে ক'ব, পৰা আমনি লাগিব, চিন্তা কথা বেছিকৈ হৈ থাকিবলৈ। কিন্তু আমি সচৰাচৰ শপত বাক্য এটা পাঠ কৰোঁ, মই সকলোকে অনুৰোধ কৰিম, মই এইখিনি অসমীয়া নাহিলে কিবা হৈ গ'ল, কিন্তু ওপৰৰ শব্দটো দেখিছোঁ চিট বেল্ট, মই প্ৰথম বাক্যটো কওঁ, পিছৰটো আপোনালোকে কৈ দিব লাগিব। ধৰক এনেকৈ কওঁ, গাড়ী চলাওঁতে সদায় চিট বেল্ট ব্যৱহাৰ আপোনালোকে মাস্ক কৰিব, ঠিক আছে? গাড়ী চলাওঁতে সদায় চিট বেল্ট ব্যৱহাৰ সংবিধান লগা নাই, কিমান ভয় নাই। আকৌ গাড়ী চলাওঁতে সদায় চিট বেল্ট ব্যৱহাৰ ট্ৰেফিক আইন মানি চলিম। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ আপুনি এতিয়াই কৰিম বুলি ক'লে কি হ'ল? আমি ব্যৱহাৰ যাওঁ আকৌ কওঁ, গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ ল'ৰাজনে কৰিম বুলি কৈছিলে, ছোৱালীজনে নকৰোঁ। মাদক দ্ৰব্য সেৱন কৰি গাড়ী অতিমাত্ৰা গতিবেগত গাড়ী ধন্যবাদ।